ছয়গাঁৱৰ জুৰশিমুলিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক। যৌতুকৰ বাবেই এই জঘন্য হত্যাকাণ্ড বুলি দাবী কৰিছে মৃতকৰ পৰিয়ালে। প্ৰায় ৩ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ৰহিমা বেগম আৰু জুৰশিমুলি গাঁৱৰ শ্বাহজামাল হক। কিন্তু বিবাহৰ পাছৰে পৰাই যৌতুক দাবীৰে এটা সন্তানৰ মাতৃ ৰহিমা বেগমক স্বামী শ্বাহজামালে অমানসিক অত্যাচাৰ চলাই আহিছিল। বুধবাৰে নিশা প্ৰায় ১১ বজাত শ্বাহজামালে পত্নী ৰহিমাক ডিঙি চেপি হত্যা কৰে আৰু জুৰশিমুলি আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। ৰহিমাৰ পৰিয়ালে পূৰ্ব পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ তুলি শ্বাহজামাল আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। হৈ গৈছে মই আৰু কি কম, মোৰ ক'বলৈ একো নাই। মোৰ ভিতৰৰ পৰা অন্তৰ ফাটি আহে, মোৰ ক'বলৈ একো নাই। কিন্তু মোৰ এইটো অনুৰোধ জুৰশিমুলি আৰক্ষী বিষয়াৰ ওচৰত, এইটোৰ উচিত শাস্তি হ'ব লাগে। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত মই অনুৰোধ কৰিছোঁ, ইয়াৰ উচিত শাস্তি হ'ব লাগে, ইয়াত ফাঁচি হ'ব লাগে, ইয়াত ফাঁচি হ'ব লাগে। এইটোৱে মই অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজিলেণ্ডছ। দ্য নিউজিলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজিলেণ্ড।